অসম কোচ ৰাজবংশী সন্মিলনীৰ অন্যতম শাখা বনমাজা শাখা কোচ ৰাজবংশী সন্মিলনী আমি সকলো দিশতে জিলাৰ লগতে সমপক্ষভাৱে জিলাৰ যি কাৰ্যসূচী সকলোতে অংশগ্ৰহণ কৰিছোঁ আৰু সদৌ অসম আমাৰ যি কোচ ৰাজবংশী সন্মিলনী আছে এই সন্মিলনীৰ লগতে ফেৰ মাৰি যাব পৰাকৈ আমি শাখাটো ইতিমধ্যে বনাই ৰাখিছোঁ। কিন্তু এতিয়া পৰিতাপৰ বিষয় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ যি দাবী আমাৰ বিভিন্ন দাবী কমতাপুৰকে ধৰি বা স্থিৰীকৰণ এই সকলোবিলাকতে আমাৰ ৰাজনৈতিক প্ৰশাসনৰ বলি হৈ আমি পিছ পৰি আছোঁ। এতিয়া আমি 100 বছৰ সম্পূৰ্ণ কৰিলোঁ। দৰং জিলাৰ লগতে বনমাজা শাখা কোচ ৰাজবংশী সন্মিলনীয়েও 100 বছৰ সম্পূৰ্ণ কৰি এই বছৰটোত আমাৰ 100 বছৰীয়া জয়ন্তী পালন কৰি এই আমাৰ সামৰণি অনুষ্ঠান শতবৰ্ষ সমাৰোহ। এই শতবৰ্ষ জয়ন্তী সমাৰোহত আমাৰ যোৱাকালিৰ পৰা এই দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠান পালন কৰি আহিছোঁ। এয়া মুকলি সভা হ'ব। অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া যিটো সংগ্ৰাম, এই সংগ্ৰামখন ন্যায্যপ্ৰাপ্তৰ কাৰণে প্ৰতিটো মুহূৰ্তত ৰাষ্ট্ৰৰ কৌশলগত যিটো ৰাজনৈতিক ব্যৱস্থা, এই ব্যৱস্থাৰ মেৰপাকত পৰি কোচ ৰাজবংশীৰ জনজাতিকৰণকে আদি কৰি যি গুৰুত্বপূৰ্ণ যিবিলাক আমাৰ সমস্যা আছে, এই সমস্যাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক হোকা পিছলা আমাৰ দৃষ্টিগোচৰ হৈছে। কোচ ৰাজবংশী সন্মিলনীয়ে কেন্দ্ৰীয় সমিতি তথা দৰং জিলা সমিতি আৰু আজিৰ এই উপস্থিত থকা আমাৰ পুণ্যধাম বনমাজা শাখা সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানত আমি আহ্বান জনাইছোঁ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু কোচ জনজাতিৰ যি ইতিহাস, আজি বীৰ চিলাৰায় বংশধৰ আজি কোচ ৰাজবংশীসকলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি এক ইতিবাচক চিন্তাৰ যি সূচনা কৰিছে। আহি থকা দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যাসমূহ যদি সময়মতে ঠিক নকৰে তেতিয়াহ'লে এক সংগ্ৰামী ধাৰাৰে ঐক্যবদ্ধভাৱে সংগ্ৰামৰ জৰিয়তে কোচ জনজাতিকৰণকে আদি কৰি থলগিৰি জাতীয়তাবাদ অসমীয়া জাতিৰ যি স্বাভিমান ইয়াক ৰাষ্ট্ৰক আমি সকীয়াই দিছোঁ যে কম সময়ৰ ভিতৰত কোচ জনজাতিৰ যিটো মুখ্য উদ্দেশ্য আৰু আমাৰ যি আনুষাংগিক যিবিলাক দাবী আছে নিশ্চিতভাৱে আহি থকা দিনত পূৰণ কৰিব, এই আশা প্ৰকাশ কৰিলোঁ। দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিবাৰ্ষিক অধিৱেশন তথা আমাৰ বনমাজা শাখা কোচ ৰাজবংশী সন্মিলনীৰ দ্বিবাৰ্ষিক তথা শতবাৰ্ষিকী অনুষ্ঠানটি আমি আজি পালন কৰিবৰ কাৰণে গৈ আছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি মুকলি হ'বলৈ এতিয়া আগবাঢ়িছোঁ আৰু নিশাৰ ভাগলৈ আমাৰ বিভিন্ন অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান। গতিকে এই আটাইখিনি অনুষ্ঠানত আমি ৰাইজৰ সকলো জ্ঞাতি তথা ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। লগতে আমাৰ এই কোচ জাতিটো জনজাতিকৰণৰ ক্ষেত্ৰত যাতে আমি চৰকাৰ তথা ৰাইজৰ মানে বিপুল সঁহাৰি পাওঁ, এই ক্ষেত্ৰত মই মাননীয় ৰাইজ তথা চৰকাৰক আহ্বান জনাইছোঁ তেখেতসকলে যাতে এই জাতিটোক আগবঢ়াই নিয়াত বিশেষকৈ সহায় কৰে।